আপুনি জানে নেকি যে কোনটো ফল খালে মানুহৰ বুদ্ধি দ্ৰুত বৃদ্ধি হয়? কোনটো বস্তু ধৰিব নোৱাৰি কিন্তু দেখিব পাৰি? বিশ্বৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? কোনটো পাচলি কেঁচা খালে মুখত দুৰ্গন্ধৰ সৃষ্টি হয়? আৰু বিশ্বৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহলে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কি খালে মানুহৰ মুখৰ কলা দাগ নোহোৱা হৈ যায়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক ঔটেঙা, অপচন খ নাচপতি, অপচন গ মৌচুমী, অপচন ঘ আমলখি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ঘ আমলখি। কোনটো বস্তু ধৰিব নোৱাৰি কিন্তু দেখিব পাৰি? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক বায়ু, অপচন খ পানী, অপচন গ জুই, অপচন ঘ লু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন গ জুই। কোনটো ফল খালে মানুহৰ শৰীৰত তেজ বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক কমলা, অপচন খ ডালিম, অপচন গ আঙ্গুৰ, অপচন ঘ অমিতা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন খ ডালিম। বিশ্বৰ কোনখন দেশত প্ৰথমে টি20 ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিল? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক ইংলেণ্ডত, অপচন খ ভাৰতত, অপচন ক নিউজিলেণ্ডত, অপচন ঘ দক্ষিণ আফ্ৰিকাত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ঘ দক্ষিণ আফ্ৰিকাত। কি বেছি পৰিমাণে খালে দেহৰ পৰা পানী শুকাই যায়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক নিমখ, অপচন খ চেনি, অপচন গ মৌ, অপচন ঘ ঘিউ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন খ নিমখ। অলিম্পিকৰ প্ৰতীকত কিমানটা ৰং থাকে? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক 3টা, অপচন খ 2টা, অপচন গ 5টা, অপচন ঘ 6টা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন গ 5টা। কোনটো পাচলি কেঁচা খালে মুখত দুৰ্গন্ধৰ সৃষ্টি হয়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক গাজৰ, অপচন খ পিঁয়াজ, অপচন গ ধনিয়া, অপচন ঘ নহৰু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন খ পিঁয়াজ। কোনটো জন্তু পেটত শুই থাকে? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক হাঙ্গৰ, অপচন খ শহাপহু, অপচন গ মেকুৰী, অপচন ঘ হাতী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক হাঙ্গৰ। বিৰগীকণ কোনখন খেলৰ বাবে বিখ্যাত? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক হকী, অপচন খ ফুটবল, অপচন গ বক্সিং, অপচন ঘ ক্ৰিকেট। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন গ বক্সিং। কোনটো ফল খালে মানুহৰ দেহ ঠাণ্ডা হৈ থাকে? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক তৰবুজ, অপচন ক নগাটেঙা, অপচন ক মধুৰিআম, অপচন ঘ লিচু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক তৰবুজ। ক্ৰিকেট বলৰ ৰং সাধাৰণতে কোন ৰঙৰ হয়? আপোনালোকৰ সন্মুখত অপচন আছে। অপচন ক ৰঙা, অপচন খ সেউজীয়া, অপচন গ নীলা, অপচন গ হালধীয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক ৰঙা।
কোনটো ফল খালে স্কিন গ্লো হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বেল, অপশ্যন খ আম, অপশ্যন ক কমলা, অপশ্যন ঘ নেমু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ কমলা। বিশ্বৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভেটিকান চিটি, অপশ্যন খ নৰৱে, অপশ্যন ক নেপাল, অপশ্যন ঘ ভূটান। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভেটিকান চিটি। কোনটো বস্তুক সকলোৱে ভাগ কৰিব পাৰে কিন্তু কোনেও নাপায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বায়ু, অপশ্যন ক পোহৰ, অপশ্যন ক পানী, অপশ্যন ঘ সময়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ সময়। বিশ্বৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ব্ৰহ্মপুত্ৰ, অপশ্যন খ আমাজন, অপশ্যন ক নাইল, অপশ্যন ঘ গংগা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ নাইল। বিশ্বত এনেকুৱা কোনটো মাছ আছে যিয়ে হাঁহিব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডলফিন, অপশ্যন খ লিছ মাছ, অপশ্যন ক ৰৌ মাছ, অপশ্যন ঘ তিমি মাছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ডলফিন। কোনটো গ্ৰহত আটাইতকৈ বেছি সূৰ্য আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ইউৰেনাছ, অপশ্যন খ মংগল গ্ৰহ, অপশ্যন ক বুধ গ্ৰহ, অপশ্যন ঘ শনি গ্ৰহ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ শনি গ্ৰহ। কোনটো চৰাই উৰিব নোৱাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ময়ূৰ, অপশ্যন ক হাঁহ, অপশ্যন ক পেঙ্গুইন, অপশ্যন ঘ শালিকা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ পেঙ্গুইন। পৃথিৱীত কোনটো কম্পিউটাৰ প্ৰথমে আৱিষ্কাৰ হৈছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ENCA, অপশ্যন ক এপল 1, অপশ্যন ক IPP 600, অপশ্যন ক উইন্ডোজ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ENICA। কোনটো ফল খালে মানুহৰ বুদ্ধি দ্ৰুত বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডালিম, অপশ্যন ক ব্লুবেৰী, অপশ্যন ক আম, অপশ্যন ঘ কল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ব্লুবেৰী।